স্কুল লেভেলৰ কথা তোমালোকে যদি জানা বহুত ভাল কথা, কিন্তু যদি জানা প্ৰথমতে তুমি উত্তৰটো দিব নালাগে, চাই থকা পিছত মই সুধিলে উত্তৰটো দি দিবা। এইটো কি হয় কোনোবা জানিব পাৰা, এইটো একো ডাঙৰ কথা নহয়, কাৰণ এইবিলাক বস্তু সহজ বস্তু, স্কুলত কিতাপ থকা বস্তু। এইটো কি বস্তু কোৱাচোন, মানে কি বস্তু মানে দেখাত কেনেকুৱা লাগিছে? প্ৰশ্নবোধক চিন নিচিনা লাগিছে, অৰ্থাৎ ই ডাঙৰ কুৱেশ্যন এটা। এই কুৱেশ্যনটো তোমালোকক কৰিব বিচাৰিছো যে ইয়াত আচলতে কি ঘটিব এতিয়া, হয়নে? এইটো এইটো কিহেৰে বনাইছা আন্দাজ কৰিব পাৰিছা? মই নিজে বনাইছো, এইটো ঘৰত থাৰ্মকল। এই যে আজিকালি কিবা কিবি পেকিং কিনি আনিলে, টিভি, ফ্ৰিজ, অন্যান্য বস্তু, এই কাপ চেট কিনিলে যে একোটা থাৰ্মকলৰ পেকেট পায়, এই থাৰ্মকলৰ পৰাই মই ব্লেডেৰে কাটি পেলাই বনাইছো। তাৰপিছত এইটো থাৰ্মকল বনাইছো, ওপৰৰ ফলটো মই কি কৰিছো, থাৰ্মকলটো থুনুকাটো ভাঙি যায়, মই একদম চেলো টেপ মাৰি এনেকে ঘূৰাই ঘূৰাই চেলো টেপ মাৰি দিছো। দিয়াৰ ফলত এনেকুৱা এটা কুৱেশ্যন মাৰ্ক সৃষ্টি হৈছে। এতিয়া এই থাৰ্মকলটো বিষয়ে আমি কিছুমান কম, তোমালোকে যদি পাৰা উত্তৰটো দিবা, মই যেতিয়া সুধিম উত্তৰটো দি দিবা। আচ্ছা, এইটো চাবা, আমি যেতিয়া ওপৰৰ পৰা বস্তু এটা পেলাই দিওঁ ক'ত পৰিব? তলত পৰিব, হয় নে? পৰিছেনে? আচ্ছা, এইটো বস্তু যদি মই পেলাই দিওঁ ক'ত পৰিব? চব বস্তু, এইটো নিউটনে, ছাৰ আইজাক নিউটনে আমাক দেখুৱাই দিছিল প্ৰমাণ কৰি যে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ কাৰণে সকলোবোৰ বস্তু ওপৰৰ পৰা তললৈ পৰি যায়, ঠিক আছে। কিন্তু আমি যদি ওপৰত বস্তু, যেনে চোৱা, আমি যদি এই বস্তুটো যদি ওপৰত ৰাখিব লাগে কি কৰিম? হয় তাক গাঁঠি পেলাই ওপৰত এনেকে আলি দিব লাগিব, নহলে কৰবাত চাপৰ্টত থব লাগিব, নহলে এই মাটিত পৰি যাব। গতিকে আমি কি কৰিম, যদি এইখন বৰ্ড ওপৰত ৰাখিব লাগে তেনেহলে আমি এনেকুৱা কিবা চাপৰ্ট দিব লাগিব, নহলে তলত পৰি যাব। কিন্তু চাপৰ্টটো দিওঁতে কেনেকৈ দিম চোৱাচোন, এই গোটেই বৰ্ডখনৰ মাজত এটা মাত্ৰ বিন্দু আছে, সেই বিন্দু অসংখ্য হাজাৰ হাজাৰ বিন্দু আছে, এই হাজাৰ হাজাৰ বিন্দুৰ মাজত এটাই মাত্ৰ বিন্দু আছে, যিটো বিন্দুত মই আঙুলিটো ৰাখিলে এইখন থাকি যাব। চব মিলাই চাব লাগিব, এনেকে মিলাই মিলাই চাওঁতে এনেকুৱা এটা বিন্দু আহি যাব, যিটো বিন্দুত এইখন এনেকে ভাহি থাকিব, বাকী কোনো বিন্দুতে এই কামটো নঘটে। ইয়াত দিলে সি পৰি যাব, তাত দিলেও পৰি যাব, মই বিচাৰি বিচাৰি পাইছো এইখিনি অৱস্থাত সি থাকি যাব, ঠিক আছে, হয়নে? নেক্সট এতিয়া চাম, দেখিবলৈ কুৱেশ্যন মাৰ্ক, মানে ইয়াত কিন্তু এটা ইয়াৰ নিচিনা নঘটে, কিবা এটা প্ৰশ্নবোধক, অৰ্থাৎ কিবা এটা প্ৰশ্ন আছে ইয়াতে। এইটো যদি মই নপৰাকে ৰাখিব লাগে, তেনেকুৱা মই এটা বিন্দু বিচাৰি চাব লাগিব। বিন্দু বিচাৰোতে বিচাৰোতে চাওঁছো এইখিনি বাৰত থাকি গ'ল, থাকি যাব। এতিয়া মই যদি কওঁ যে মই আঙুলিটো যে এইখিনি টঙি থাকিবনে, কোৱাছো কোনোবা সকলে কোৱা, মই ধৰি আছো নহলে পৰি যাবতো, এনেকে ধৰি আছো মই। যদি মই এনেকে আঙুলি চাওঁ, এতিয়া দিওঁতে বিচাৰি পালো, মই পাইছো এইখিনি জেগা দি থাকে। কিন্তু মই যদি কওঁ যে নহয় আঙুলিটো মই এইখিনিত দিম, তেতিয়া থাকিবনে, কোৱাচোন? চিঞৰ নে সকলে? নাথাকে, হয় তোমালোকে ঠিক যে এনেকে সি নাথাকে, তলত পৰি যায়। কিন্তু এইবাৰ বিজ্ঞানৰ যাদু কিছুমান কৰিম। কোনোবাই অলপ ওজন থকা বেল্ট এডাল দিব পাৰিব নেকি? কোনোবা বেল্ট এডাল, কঁকালত মাৰা বেল্ট, ওজন থকা তোমালোকে লগাবা হা। কিয় ঘটিছে লগাবা? মই কি কৈছিলো লগতে, যে বস্তু এটা যদি ওপৰত ৰাখিব লাগে আমি এনেকে বিচাৰি চাব লাগিব, এটা পইণ্টত এনেকে থাকি যায়, হয় নহয়? থাকি যোৱাৰ পিছত মই প্ৰশ্নটো কৰিছো যে যদি মই আঙুলিটো এইখিনিত দিওঁ, ই থাকিব নে নাথাকে? নিশ্চয় নাথাকে, কাৰণ মই অলপ আগতে দিওঁতে পৰিছিল, এইবাৰো পৰিছে, চব পৰিব। এতিয়া যদি মই ইয়াৰ ওপৰত আৰু এটা ওজন দিওঁ, সম্ভৱটো থাকিবতো? এনে একো নিদিয়াতে সি তলত পৰি গ'ল। যদি ইয়াৰ ওপৰত মই কিবা এটা ওজন দিওঁ, সি থাকিব নে পৰিব? নিশ্চয় পৰিব। গতিকে এইবাৰ চাওঁ প্ৰমাণ কৰি যে বিজ্ঞানত কিছুমান উল্টা ঘটে নে নাঘটে। এই বেলডালৰ ওজন আছে নে নাই? তুমি এইফালে আছো, একো নাই, কি আছো তুমি এইটো লাৰিছো আছো, তুমি ওজন আছে নে নাই কৈ দিয়াছো। অলপ ওজন আছে নে? আছে, অলপ ওজন, হ'ব ঠিক কথা। অৰ্থাৎ মই ক'ব খুজিছো যে এইডালত ওজন আছে, ঠিক আছে। মই কি কৰিছো এতিয়া, অলপ আগতে কৈছিলো যে এনেকে দিলে সি পৰি যাব, ওজন দিলে আৰু পৰি যাব। এতিয়া মই চাওঁ কিবা ঘটে নেকি ইয়াত। চোৱা, মই এইখিনি কুৱেশ্যনটো এনেকে বনাই লৈছো যাতে এই এনেকুৱা বেল্ট জাতীয় বস্তুবিলাক এনে খাপ খাই যায়, এনেকে বনাই লৈছো মই। এতিয়া চোৱা, ওজন এটা দিলো, দি পেলাই মই ইয়াতে কি কৰিছো, আঙুলিটো ধুইছো, এতিয়া থাকিবনে পৰি যাব? চিয়ৰ? এনেকা কোনোবা আমাৰ এইখিনি গেদাৰিঙৰ ভিতৰত এনেকা কোনোবা আছে নেকি ক'বলৈ যে ই নপৰে? এনেকে কোৱা মানুহ আছে যদি হাত থাকিব লাগে। সকলোৱে কৈছে পৰি যায়,
কিন্তু মই কৈছো যে এইটো বস্তু নপৰে নেকি, কাৰণ বিজ্ঞানত কিমান ঘটিব পাৰে কিছুমান কথা, এনেকুৱা নপৰে বুলি কোৱা মানুহ কোনোবা আছে যদি হাতে দিব লাগে। হাত ডাঙাইছে কোনোবাই? নপৰে বুলি কোৱা মানুহ আছে নেকি? নাই। তাৰমানে মই বুজি পালো যে ইয়াত থকা সকলো মানুহে ভাবিছে যে বেলডাল দিলে ওজন বাঢ়িব আৰু তাৰ ফলত পৰি যাব। গতিকে মই চাওঁ প্ৰমাণ কৰি থাকিবনে? চোৱা কেনেকে থাকিল, মই লৰাই দিছো এনেকে। চোৱা অলপ আগতে মই কুটাটো দিওঁতে ই নপৰি গৈছিল, এইবাৰ চোৱাচোন ওজন দিছো মই আৰু আঙুলিটোত কেনেকে নাচি আছে, এবাৰো পৰিম বুলি কোৱা নাই। কিয় এটা কোৱাচোন, এইটো বিজ্ঞান নিচিনা লাগিছে নে লাগে নাই? কিবা এটা আচৰিত ঘটনাৰ নিচিনা হৈছে নে নাই? চাব লাগে। মই আৰু এবাৰ কৈছো, এইটো বস্তু মই এনেকে দিলে ই পৰি যায়, গতিকে তাত ওজন দিলে পৰাটো আৰু স্বাভাৱিক কথা নহয় জানো? যেনে চোৱা, এটা বেলুন যদি মই এনেকে দলিয়াই দিওঁ এই অলপমান গৈ পৰিব, কিন্তু মই যদি এটা পাথৰ এটা ভৰাই দলিয়াই দিওঁ সি বহুত দূৰ যাব। মানে ওজন দিলে সোনকালে বস্তুটো পৰে, হেৰি হয়। কিন্তু ইয়াত উল্টা ঘটিল। কেনেকে উল্টা ঘটিল? যিটো বস্তু মানে একো নিদিয়াতে পৰি গ'ল, দিয়াৰ পিছত কিন্তু ই নপৰিল। এনেকে দিলো, ওজন বাঢ়ি গ'ল, অথচ সি নপৰিল। এনেকুৱা থাকিল। এই মই লৰাই দিছো এনেকে, এই নপৰিল। এতিয়া কাৰোবাৰ মনত কিবা প্ৰশ্ন জাগিছে নেকি? কাৰণ এইটো এটা কুৱেশ্যন মাৰ্ক, প্ৰশ্ন ইয়াতে আছে। কিয় এনেকুৱা ঘটিব পাৰে, কোনোবাই ক'ব পাৰিব নেকি? আচ্ছা, তুমি প্ৰথমতে ওজন চাইছিলা নহয়, এইফালে আছো। তোমাৰ মতেতো পৰিবই আছিল, কাৰণ তুমি হাত ডঙা নাছিলা, হয়নে? এইবাৰ তুমি চোৱাচোন, তুমি এইফালে ভিতৰত দিয়া, তোমাৰ আঙুলিটো দিয়া, দিয়া আঙুলিটো দিয়া। এই ৰথত থাকিবনে নাথাকে? হা অৰ্থটো আছে। কোনোবাই চাবা নেকি এনেকে? যদি চোৱা আহা, আগবাঢ়ি আহা, চাব পাৰিবা। জলদি কৰা, বহুত সময় নালাগে। যাদু আছে নহয় জানো? যাদু হিচাপে চোৱা আছেনে? আৰু কোনোবাই চাবা নেকি? কোনোবাই চাবা? চাবা তুমি? আছে নে? কিবা অলপ অনুভৱ হৈছে নে হাতত? হাতত বিষ পাইছা নেকি? হাতত অলপ ওজন পাইছা নেকি? হাতত ওজন পাইছা? এতিয়া কোনোবাই ক'ব লাগিব নে কোনোবাই জানিবা এইটো নিজে? বেলডাল দিছো দাদা, পিন্ধি ল'ব এতিয়া। কিয় ঘটে এইটো? আচ্ছা, ক'ব লাগিব নেকি কাৰণটো? ঠিক আছে, মই কৈ দিছো কাৰণটো। মই অলপ আগতে এটা কথা কৈছিলো যে এই বস্তুটো যদি মই ওপৰত ৰাখিব লাগে তেনেহলে কিবা এটা ছাপোৰ্ট দিব লাগিব। লাগিবই এইটো। ছাৰ আইজাক নিউটনে প্ৰমাণ কৰি গৈছে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি আছে, সকলো বস্তুৱে ওপৰৰ পৰা তললৈকে পৰে, চিৰৰ্থ ঘটনা। ইয়াক যদি ওপৰত ৰাখিব লাগে ইয়াক আমি ছাপোৰ্ট দিবই লাগিব। আৰু ছাপোৰ্টটো দিওঁতে বিজ্ঞানে কিছুমান নিয়ম মানি চলে। আমাৰ নিচিনাকে জাহা তাহাকে কামবিলাক নকৰে, বিজ্ঞানৰ নিয়ম মতে কামবিলাক চলে। গতিকে কি হব, এই প্লেটখনৰ এটা আমি এনেকুৱা পইণ্ট বিচাৰি চাম, এনেকুৱা এটা আমি পইণ্ট বিচাৰি চাম যিটো পইণ্টত এনেকে থাকিব। এইটো পইণ্ট একমাত্ৰ এইটোৱে পইণ্ট আছে যিটো পইণ্টত ই থাকিছে। এতিয়া এই পইণ্টটোৰ নাম কোনোবাই ক'ব পাৰিবা নেকি? কোনো এটা বস্তুৰ যদি এটা বিন্দুত বস্তুটোৰ গোটেইখিনি ভৰটো হৈ থাকে, সেই বিন্দুটোক কিবা এটা শব্দ কয়। ক্লাছ 9-10 ল'ৰাবিলাকে নিশ্চয় পাৰিবা। কেন্দ্ৰ মানে? আচ্ছা ঠিক আছে, তোমালোক কি কৈছে? কেন্দ্ৰ। তোমালোকৰটো শুদ্ধ হৈছে, কিন্তু তোমালোকে যে কেন্দ্ৰবিন্দু বুলি কৈছা, কেন্দ্ৰ বুলি ক'লে একদম মাজত থাকিব লাগিব। এই দুটাই মাজত আছে। তুমি দেখিবা বহুত এনেকুৱা বস্তু আছে যে মাজত নাথাকে নহয়, তেতিয়া কেন্দ্ৰটো কেনেকে ক'বা? কেন্দ্ৰ বুলি ক'লে মাজত হ'ব লাগিব। এইটো হয়তো মিলিছে মাজত, কিন্তু চব বস্তু যে মিলিব তেনেকুৱা কোনো কথা নাই। গতিকে এই শুদ্ধত্বৰ কথা কৈছে যে ভৰকেন্দ্ৰ বুলি, অৰ্থাৎ ইয়াক ইংৰাজীত কোৱা হয় চেণ্টাৰ অফ গ্ৰেভিটি বুলি। অৰ্থাৎ এই এটা বিন্দুতে গোটেইখিনি ভৰটো হৈ আছে। এতিয়া ইয়াত কি ঘটিল চোৱা, ইয়াত কি ঘটিল? আচলতে ইয়াৰ যিটো চেণ্টাৰ অফ গ্ৰেভিটিটোক অলপ সংক্ষিপ্তৰে চিজি বুলি কয়, চেণ্টাৰ অফ গ্ৰেভিটি চিজি। এই বস্তুটোৰ চিজি আছিল ইয়াতে, কাৰণ এইখিনি অৱস্থাত সি উপঙি আছিল। কিন্তু যেতিয়াই মই বেলডাল দিলো, তোমালোকে লক্ষ্যই নকৰিলা ঘটি গ'ল কিবা ইয়াতে। কি ঘটি গ'ল? যেতিয়াই মই ইয়াতে দিলো
তেতিয়া কি হৈ গ'ল, আঙুলিত থাকি গ'ল। তোমালোকে সকলোৰে লক্ষ্য মোৰ আঙুলিটোৰ ফালে গ'ল, কিন্তু লক্ষ্য নোযোৱা এটা ঘটনা ঘটি গ'ল আৰু সেইকাৰণে উত্তৰটো কোনেও দিব পৰা নাই। চোৱা, এই ওজনটো দিয়াৰ লগে লগে এই বস্তুটো ভাজ লাগি আচল ওজনখিনি ক'ত আহিছে, একদম চিধা মোৰ আঙুলিৰ তলত আছে। ভালকে চোৱাচোন বাৰু, হয় নে নহয়? ভালকে চোৱা, এই বেলডালৰ সমস্ত ওজন মোৰ আঙুলিটোৰ একদম চিধা তলত আহিছে। চোৱা, লক্ষ্য কৰাছো ভালকে, হয় নে নহয়? তাৰমানে এই সমস্ত চিষ্টেমটো আমাৰ নিকায় বুলি যিটো কয়, এই চিষ্টেমটোৰ সেই বিশেষ বিন্দুটো যিটো মই এই প্লেটখনত বিচাৰি পাইছিলো, সেই বিশেষ বিন্দুটো মোৰ আঙুলিটোৰ ঠিক তলেদি আছে। আৰু সেইকাৰণে ইয়াত যেনেকে মাজ অৱস্থাত আঙুলিটো দিওঁতে গোটেই প্লেটখন ওপৰত ভাহি আছিল, ইয়াতে সেনেকে এই বিন্দুটোৱে তাৰ ভৰ কেন্দ্ৰ, মানে বস্তুৰ ভৰ কেন্দ্ৰটো চেঞ্জ কৰিব পাৰি, ইফাল সিফাল কৰিব পাৰি। গতিকে আমি কি কৰিছো, দেখাত যদিও যাদু যেন লাগিছে, স্কুলৰ কিতাপত থকা ভৰ কেন্দ্ৰৰ এটা উপযুক্ত প্ৰেক্টিকেল তোমালোকে ঘৰত নিজে কৰিব পাৰিবা। এইটো বনাবলৈ একো নাই, এই সামান্য কুৱেশ্যন মাৰ্ক, কিন্তু থাৰ্মকলেদি ভাঙিব পাৰি বুলি মই অলপমান চেল টেপ মাৰি দিছো, যাতে সি ভাঙি নাযায়। এতিয়া সি ভাঙি নাযায়। ঠিক আছে, ভাল লাগিছে।